সেইকাৰণে ৰাইজ কচম খাইছো যে 2026 চনতে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। যেতিয়ালৈকে এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰিম তেতিয়ালৈকে ভালকে শান্তিৰে টোপনি নামাৰো, ঘুম নামাৰো, ঘুমতি ভালকৈ নামাৰো। আৰু যিদিনা ব্ৰহ্মপুত্ৰত এই বিজেপি চৰকাৰক যিদিনা দলিয়াই পেলাম সেইদিনা হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলোৱে মিলি একেলগতে অসমত নাচিম, একেলগতে গাম আৰু কম যে শংকৰ আদানৰ এই অসম আকৌ একেলগতে সকলো জাতি থাকিব। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? এই বিজেপি চৰকাৰে মুছলমানক আক্ৰমণ কৰে। কেলে ভোট পাব লাগে সিহঁতি মুছলমানৰ ঘৰ ভঙাটো সিহঁতৰ ৰাজনৈতিক কৌশল যে মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৱে আমাক বেছিকে ভোট দিব। এইটো তেওঁলোকৰ ৰাজনৈতিক হাতিয়াৰ। মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৰ ওচৰত তেওঁলোক বেছিকে হিন্দুত্ববাদী চৰকাৰ বুলি ভোট পাব। এই বুলি কৈ তেওঁলোকে মুছলমানৰ ঘৰ ভাঙি থাকে আৰু মুছলমানৰ ঘৰ ভাঙি হিন্দুক কিন্তু নিদিয়ে। মুছলমানৰ ঘৰ ভাঙি আদানীক পাতি কিনি দিয়ে, আদানী আম্বানীক পাতি কিনি দিয়ে, ৰামদেৱক মাটি কিনি দিয়ে।